নমস্কাৰ ছাৰ বাইদেউসকল, ড্ৰিমছৰ সময় নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক মই ইউডাইছ প্লাছত কেনেকৈ টিচাৰ মডিউল আপডেট কৰিব লাগিব এই বিষয়ে জনাম। চ' ছাৰবিলাকৰ ভিডিঅ'টো শেষলৈকে চাই যাব। চ' টিচাৰ মডিউল আপডেট কৰিবৰ বাবে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ মোবাইলতে আপোনালোকৰ যি টিচাৰ মডিউলটো আপডেট কৰিব পাৰিব। ইউডাইছ প্লাছত গৈ আপোনালোকে লগ ইন কৰিব লাগিব। কি কৰিব লাগিব, আপোনালোক পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো খোলাৰ পিছতে আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব ইউডাইছ প্লাছ বুলি। ইউডাইছ প্লাছ বুলি চাৰ্চ কৰাৰ পিছতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে চাব বিভিন্ন অপশ্যন আহিব। এই অপশ্যনসমূহৰ ভিতৰত আপোনালোকে কি কৰিব লাগিব, ইউডাইছ প্লাছৰ ক্লিক কৰিব লাগিব। ইয়াত লিখা আছে দেখিবলৈ পাইছে 2 নম্বৰতে টিচাৰ মডিউল, ইউডাইছ প্লাছ প্ৰফাইল, ষ্টুডেণ্ট মডিউল। চ' আপোনালোকে ইউডাইছ প্লাছত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকৰ বিভিন্ন অপশ্যনসমূহ আহিব। দেখিবলৈ পাইছে আপোনালোকে বিভিন্ন অপশ্যনসমূহ আহিছে। এই অপশ্যনসমূহৰ ভিতৰত 4টা অপশ্যন দেখিছে আপোনালোকে। ইউডাইছ প্লাছ ডাটা কেপচাৰ, স্কুল ডাটা কেপচাৰ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে বিভিন্ন অপশ্যনসমূহ আহিছে। প্ৰফাইলছ এণ্ড ফেচিলিটি, টিচাৰ মডিউল, ৰিপৰ্ট মডিউল, ষ্টুডেণ্ট মডিউল। চ' আপোনালোকে কি কৰিব লাগিব, টিচাৰ মডিউল, এই মাজৰ যি অপশ্যনটো টিচাৰ মডিউল, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে যি ইউডাইছ প্লাছৰ যি প্ৰফাইল লগ ইন পেজটো খোল খাই গৈছে। আপোনালোকে কি কৰিব লাগিব, ইয়াত ইউজাৰ আই ডি, পাছৱৰ্ড আৰু কেপচাৰটো দি লগ ইন কৰিব লাগিব। আপোনালোকক ইউজাৰ আই ডি, পাছৱৰ্ড দি লগ ইন কৰি দেখুৱাই আছোঁ। ইউজাৰ আই ডি, পাছৱৰ্ড আৰু কেপচাৰ দিয়াৰ পিছত আপোনালোকে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে স্কুলৰ যি ডেছবৰ্ডটো খোল খাই গৈছে এইদৰে। চ' আপোনালোকে কি কৰিব লাগিব, পুনৰ ক্লিক হিয়াৰ টু অ'পন টিচিং এণ্ড নন টিচিং, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে অন্য এটা পেজ খোল খাই গৈছে। আপোনালোকে তললৈ চাব, তলত দেখিছে আপোনালোকে টিচাৰ 2জন দেখুৱাই আছে, ইনকমপ্লিটেড 2জন হৈ আছে। আপোনালোকে ৰেড চিন দেখিছে আপোনালোকে, এই যি ইনকমপ্লিটেড ৰেড চিনটো, এই ৰেড ইনকমপ্লিটটো ইয়াত ক্লিক কৰি দিব আপোনালোকে। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে টিচাৰ প্ৰফাইলটো খোল খাই গৈছে। বিদ্যালয়ত থকা 2জন শিক্ষকৰ যি নামসমূহ ইয়াত ডিটেইলছটো আহি গৈছে। আৰু দেখিছে আপোনালোকে আপডেট বুলি এটা অপশ্যন আছে। দেখিছে আপোনালোকে ইয়াত জেনেৰেল প্ৰফাইল, এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইল, টিচিং এণ্ড আদাৰ ডিটেইল, এই 3টা অপশ্যন আপোনালোকে আপডেট কৰিব লাগিব। চ' আপডেট কেনেকৈ কৰিব আপোনালোকক জনাইছোঁ মই। চ' আপোনালোকে কি কৰিব লাগিব, পোনপ্ৰথমে জেনেৰেল প্ৰফাইলটো আপডেট কৰিব লাগিব। চ' আপোনালোকে জেনেৰেল প্ৰফাইলত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে এই বিভিন্ন অপশ্যনসমূহ আহিছে। এই অপশ্যনসমূহ আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰাৰ পিছত আপোনালোকে আপডেট কৰিব লাগিব। আপডেট কৰি পুনৰ নেক্সট কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে কি কৰিব লাগিব, এপইণ্টমেণ্ট এণ্ড টিচিং, এই এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইলটো ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে এই এপইণ্টমেণ্ট এণ্ড টিচিং প্ৰফাইলটো আপোনালোকে আপডেট কৰিব লাগিব। ইয়াত দেখিছে আপোনালোকে কি অপশ্যনসমূহ আছে। এক্টিং হেড টিচাৰ আছে, প্ৰাইমেৰী অনলি আছে, প্ৰাইমেৰী টিচাৰ আছে, অল ছাবজেক্ট মেথছ আছে। এই গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপোনালোকে আপডেটত ক্লিক কৰি দিব লাগিব। আপডেটত ক্লিক কৰাৰ পিছতে আপোনালোকে পুনৰ যি শেষৰ যি অপশ্যনটো আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াৰ পিছতে আপোনালোকে ট্ৰেইনিং এণ্ড আদাৰ ডিটেইল, ইয়াত ক্লিক কৰিব লাগিব। ট্ৰেইনিং এণ্ড আদাৰ ডিটেইলত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত কি আপোনালোকে ট্ৰেইনিংসমূহ লৈছিলে, সেই ট্ৰেইনিংসমূহৰ তথ্যসমূহ আপোনালোকে ইয়াত আপডেট কৰিব লাগিব। আপডেট কৰি আপোনালোকে দেখিছে আপোনালোকে গোটেইখিনি তথ্য আপুনি ভৰাব লাগিব। ভৰাই পিনি আপোনালোকে ফাইনেল আপডেট কৰি দিব লাগিব। ফাইনেল আপডেট কৰাৰ পিছতে আপোনালোকৰ যি ইউডাইছ প্লাছৰ টিচাৰ মডিউলটো সম্পূৰ্ণকৈ আপডেট হৈ যাব। চবেই লগত আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে যথেষ্ট উপকৃত কৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোক পুনৰবাৰ ধন্যবাদ জনালোঁ।